এফালৰ পৰা গ্ৰাস কৰি গ'ল সেউজীয়া। দুদিন আগৰ সেউজ বাগজান এতিয়া ধ্বংসস্তূপ। জ্বলি ছাই হৈ গৈছে সেউজ চাহ বাগিচা, মানুহৰ ঘৰ বাৰী, জ্বলি গৈছে গছ গছনি। কালজুইত যেন জাহ গৈছে অঞ্চলটোৰ দুৰ্ভগীয়া বাসিন্দাৰ সপোনবোৰো। চাহ বাগান, এই চাহ বাগান সম্পূৰ্ণৰূপে জ্বলি গৈছে, জ্বলি ছাই হৈ গৈছে। আৰু এনেকুৱা এটা পৰিপ্ৰেক্ষিতত এতিয়া ইয়াৰ মানুহখিনিয়ে কেনেকুৱা এটা ভয়াৱহ অতীত কটালে, কেনেকুৱা ভয়াৱহ সময় তেওঁলোকে কটালে, সেয়া আপোনালোকে সহজেই অনুমান কৰিব পাৰিব। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি এই ধ্বংসৰ ছবি। এইখিনিতেই আছিল সেউজ চাহ বাগিচা, এতিয়া পাতবোৰ নাই। বিভীষিকাৰ সাক্ষ্য বহন কৰি আছে মাথো জুয়ে পুৰা গছবোৰ। পুৰি ছাই হোৱা এই ঘৰবোৰতেই আছিল বাগজানৰ বাসিন্দাবোৰ। মানুহবোৰ এতিয়া আশ্ৰয় শিবিৰত, ঘৰবোৰ স্মৃতি। গেছ নিৰ্গমনৰ পাছৰে পৰা ঘৰ এৰি পলাইছিল মানুহবোৰ। ইয়াতেই জন্মি ইয়াতেই জীৱন গঢ়া মানুহবোৰে হয়তো চিৰকালৰ বাবে হেৰুৱালে স্থায়ী ঠিকনা। চাওক কিদৰে গছতে পুৰি গৈছে কঁঠালবোৰ, ছাই হৈ গৈছে কলগছ, পুৰি গৈছে পাণবোৰ। আৰু এইখন বাগজানবাসীৰ সপোনৰ পথাৰ, য'ত তেওঁলোকে পাৰিছিল হেঁপাহৰ কঠীয়া। তেল আৰু জুয়ে এফালৰ পৰা শেষ কৰিলে পথাৰখন, হয়তো চিৰদিনৰ বাবে কাঢ়ি নিলে উৰ্বৰা শক্তিও। অনেক পক্ষী আৰু জীৱ জন্তুৰে মুখৰ হোৱা এই ঠাইত এতিয়া মাথো অবিৰত জুই নিৰ্গমনৰ ভয়ংকৰ শব্দ। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এই ধ্বংসৰ ছবি। প্ৰাগ নিউজৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে জুয়ে ভস্মীভূত কৰি পেলোৱা বাগজানৰ অভিশপ্ত এলেকাৰ এই কৰুণ ছবিবোৰ। দুদিন আগৰ নদন মদন গাঁও এতিয়া ধ্বংসস্তূপ। এই দৃশ্যই হয়তো আপোনাৰো বুকুত মাৰিছে খুন্দা, সেমেকাই তুলিছে দুচকু। জুইকুৰা এতিয়াও জ্বলিয়েই আছে বাগজান। এই কালজুয়ে অতীত কৰি পেলালে সেউজ বাগজানৰ প্ৰাণচঞ্চল জীৱনো। বাগজানৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সৈতে নয়নজ্যোতি ভূঞা আৰু সুজিত দেৱৰ ৰিপৰ্ট, প্ৰাগ নিউজ।